হেল্ল' সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ৰেচন কাৰ্ড আনিব গৈছিলোঁ সোণাৰীলৈ। গাড়ীত অহা যোৱাটো কষ্টই, তাতকৈ বেছি কষ্ট তাত ৰ'দত ৰখি থকাটো, ৰ'দৰ ফালে মূৰ কৰি ৰৈ থকাটো মানে বিৰাট কষ্ট হ'ল আৰু মানুহৰ ইমান ঠেলা হেঁচা। কাৰ্ড লওঁতেও অকণমান কষ্ট হ'ল আৰু, কিন্তু চৰকাৰে এখন নিয়ম উলিয়াইছে, এজেণ্টক দি দিয়া হ'লেনো চবে এজেণ্টৰ পৰা আনিলেহেঁতেন ইমান হেৰিও নহ'লেহেঁতেন। এতিয়া দুখীয়া মানুহখিনিৰ কাৰণে বেছিয়ে খৰচ হৈছে, আকৌ ইমানখিনি খৰচ কৰি আকৌ সোণাৰীৰ পৰা আনিবগৈলগীয়া হৈছে। কি উলিয়াইছে চৰকাৰেহে জানে আৰু। আহি পাই সেয়া কাম বনখিনি কৰি আজৰি হৈ লৈছোঁ। বৰ বেলেগ ভাগৰ লাগিছে আৰু মোৰ ৰ'দত থাকে মোৰ একদম মুখখন জ্বলি যোৱা নিচিনা লাগে। মোৰ ভমক ভমককৈ থাকিব নোৱাৰোঁ, মানে সাংঘাতিক কিবা এটা লাগে মোৰ। মই একেবাৰে ৰ'দটো সহ্য কৰিব নোৱাৰোঁ। গৰম দিনত মোৰ বৰ শাস্তি হয়, ঠাণ্ডা দিনকেইটা ভাল লাগে। গৰম দিনত থাকিবলৈ জেগা নাপাওঁ মই, সাংঘাতিক মোৰ বেছি গৰম লাগে। কিন্তু আজি একদম ৰ'দত মানে একদম পূৰা চুটটো পাই গ'লোঁ। এতিয়া আহি লাহেকৈ ভাতকেইটা বনাইছোঁ আৰু খাই বৈ একদম পূৰা শুই দিম আৰু। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব। তাত কি কি কৰি আছিলোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। ৰেচন কাৰ্ড বিচাৰি আহি এই গতি আজি ৰ'দৰ ফালে মুখ কৰি বহিবলৈ দিছে পেণ্ডেলটোত। এনেকুৱা শাস্তি, চাহ বিচাৰি বিচাৰি ইয়াত বাহিৰত বহি আছোঁ। ইমান ৰ'দৰ ফালে মুখ কৰি বহি থাকিব দিছে, তাত বাৰু বহি থাকিব পাৰেনে? সেইকাৰণে ইয়াত চাহত ৰখি আছোঁ। এতিয়া তালৈ যাবলৈ কৈ আছে আমাক মানুহ, নেযাওঁ বুলি কৈছোঁ। নকাবিলাক মানে পালন কৰিবলৈ দিব, ইয়াত লিখি দিছে, তাৰ বাকী বেলেগ নহ'ব মানে। ইমান ছাল খটাইছে ন, মিটিং শেষ নোহোৱালৈকে ৰেচন কাৰ্ড নিদিয়ে বোলে। অঁ, মানুহবোৰ যাবগৈ যে, নহ'লে এনেকুৱা ছাল খটাই পেলাই মানুহখনক শাস্তি দিছে। কেঁচুৱা লৈ লৈ কিছুমান মানুহ ইমান শাস্তি পাইছে ৰ'দৰ ফালে মুখ কৰি কৰি বহি থাকিবলৈ। আমি এতিয়া ইয়াত চাহত বহি আছোঁ, পাৰিছোঁ আৰু সহ্য কৰিবলৈ। ইয়াতে দিছে কাৰ্ডবিলাক, এয়া আমি ল'বলৈ লাহেকৈ পাইছোঁগৈ আৰু। নাম মাতি দিলে হ'ব, যোনফালে পৰা গ'লেও। এয়া কাৰ্ড চাৰ্ড লৈ ল'লোঁ। এতিয়া লাহেকৈ ঘৰমুখী হওঁ আৰু অকণমান আপোনালোককো দেখাই দিলোঁ। ইমান কষ্ট কৰি কাৰ্ড ল'ব লগা হৈছে, দেখিছেনে আপোনালোকে?